হাই এভৰিৱান, আজি গুড মৰ্ণিং ফ্ৰম শ্বিলং। এতিয়া আমি আৰু এটা নতুন মানে ইয়াতে জেগা কিছুমানত যাম আজি শ্বিলঙৰ। ব্ৰেকফাষ্টটো দেখাই লওঁ একবাৰ কেনেকৈ। আমি বৰ্তমান শ্বিলঙৰ প'ল' টাৱাৰ্ছত আছোঁ। আমাৰ এইটো যিহেতু হলিডে' হোম হয়, গতিকে ইয়াতে আমাৰ কাৰণে ফ্ৰী হয়। গতিকে আমি যি 2 ৰাতি থাকিম ইয়াতে থাকিম। আৰু যিহেতু ব্ৰেকফাষ্টটো মানে কমপ্লিমেণ্টেৰী হয়, সেইবাবে ৰাতিপুৱা উঠি ফাৰ্ষ্ট ব্ৰেকফাষ্টটো কৰিব গ'লোঁ। ব্ৰেকফাষ্ট বোলে 9টালৈকে থাকে আৰু ব্ৰেকফাষ্ট আনলিমিটেড বুফে থাকে, পূৰা চব খাব পাৰি, ফ্ৰুটছৰ পৰা আদি কৰি। এফালে চাউথ ইণ্ডিয়ান থাকিব, ইণ্ডিয়ান থাকিব ব্ৰেকফাষ্ট, তাৰোপৰি আৰু কিবা এক্সট্ৰা লাগিলে বনায়ো দিয়ে। গতিকে আমি পূৰা লৈ লৈছোঁ, কাৰণ অলৰেডি ভোক লাগি আছিলে। ৰাতি মানে বেছি ভালকৈ খোৱা নহ'লে, কাৰণ দিনটো ভাগৰত আছিলোঁ। সেইবাবে দিনটোৰ কাৰণে ওলাইছোঁ যেতিয়া খাই লওঁ বুলি ভাবিছোঁ। আৰু আমি আজি আকৌ এবাৰ কালিৰ ৰাস্তাটোতে যাম, মানে চৌৰা ছাইডতে যাম। আৰু সেইটো ছাইডত গৈ পেলাই আজি আমি বেলেগ দুটামান জেগাত যাম বুলি ভাবিছোঁ। এটা গাৰ্ডেন অফ কেভ যাম ভাবিছোঁ, আৰু ঘূৰি আহি লাইটলুমত যদি পাৰি লাইটলুম যাম। আৰু এনেকৈ একদম পূৰা এগালমান বস্তু লৈ খাই লৈছোঁ পূৰা ঠিক। এতিয়া আমি ব্ৰেকফাষ্টটো কৰি আহিলোঁ, আৰু আজি দুটামান নতুন নতুন জেগাত যাম ভাবিছোঁ। গাৰ্ডেন অফ কেভ এটা আছে ন চেৰাপুঞ্জী ছাইডতে, তাত যাওঁ। আৰু ওচৰে পাঁজৰে বেলেগ বেলেগ জেগাবিলাক চাওঁগৈ। আৰু আজি মই চলোৱা নাই, আজি দেউতাই চলাম বুলি ক'লে, সেইটো কাৰণে দেউতাই পূৰা চলাই গৈ আছে কালিৰ ৰাস্তাটোত। আৰু এই পিছফালে চাওকচোন, এই পূৰা মানে মেম পূৰা শুই অৱস্থা নাই, টোপনি ক'ব নোৱাৰে। অকণমান খাই ল'লেই মানে টোপনি আহি যায় বোলে একদম। আৰু এয়া ধুনীয়া ৰাস্তা চাই চাই, কালি এইখিনি জেগাত মানে পূৰা ডাৱৰে আৱৰি আছিলে, এতিয়া আজি ক্লিয়াৰলি দেখা পাইছোঁ। ধুনীয়াকৈ চাই চাই আমি গৈ আছোঁ। আজি আকৌ ছেইম ছাইডত কি কিবা জ্বলা জ্বলা মিঠা মিঠা টেঙা টেঙা মৰ্টন আকৌ যাওঁতে লৈ যাম 30 টকা দি পেলাই আকৌ এপেকেট। এইটো কেনেকুৱা লাগে? এইটো কিয় খোৱা নাছিলে নেকি কালি তুমি? মই পাহৰি যাওঁ, ইমান খাইছোঁ। আজি ৰাস্তাটো কালিতকৈ বেছি ক্লিয়াৰ হৈ আছে। কালিতো পূৰা ডাৱৰে আৱৰি আছিলে, আজি বেছি ধুনীয়াকৈ আমি দেখিবলৈ পাইছোঁ, মানে গোটেই ছাইডৰ চিনেৰীবিলাক। আৰু সেইবাবে মাজে মাজে আমি ৰখিও লৈছোঁ। এতিয়া এনেকৈ গাঁৱৰ নিচিনা মাজৰ ৰাস্তাত সোমাব লাগে, মেইন ৰাস্তাৰ পৰা ভিতৰলৈ আহি। আৰু ইয়াৰ পৰা অলপ দূৰ গ'লেই আমাৰ মেইন পইণ্টটো পামগৈ। আৰু নেক্সট আমি ক'ত যাম, ক'ত যাব লাগে আপোনালোকে ছাজেষ্ট কৰিবচোন আপোনালোকৰ বাবে। তাত গৈও আমি ভিডিঅ' বনাম। আজি ড্ৰোনৰ শ্বট কেইটামান উঠাম, ড্ৰোনখন লৈ আহি। ইয়াৰ পিছত এইটো লেফ্ট ছাইডে যাব লাগে, ইয়াত লিখাই থাকিব গাৰ্ডেন অফ কেভছৰ ৰাস্তাটো। অকণমান এই ৰাস্তাটো অকণমান সৰু হয়, কিন্তু অকণমান গ'লেই পায়। আমি গাৰ্ডেন অফ কেভ গৈ আছোঁ, আৰু পাম আৰু 10 মিনিটৰ ৰাস্তা, মানে সোমাই আহিলোঁ। এতিয়া অকণমান টাইম ৰখি লৈছোঁ, এনেই মানে ধুনীয়া নেচাৰেল চিনেৰীটো অলপমান চাই লৈছোঁ। আৰু ইয়াৰ পিছত আমি আকৌ নেক্সট কিবা প্লেচ পালে যাম বাৰু। আজি তাতে 2 ঘণ্টামান লাগিব বুলি মেপত লিখা আছে, কিমান টাইম বা লাগে অকণমান তাত এক্সপ্ল'ৰ কৰি লওঁ। এই যে আমি মেইন পইণ্টটো আহি পালোঁহি। ওপৰতে মানে গাড়ীখন পাৰ্কিং কৰি আহিলোঁ, তললৈ নমাবলৈ অলপ দিগদাৰ হ'ব বুলি। এইফালে বাইকৰ পাৰ্কিং আছে, তললৈ চাগে পাৰ্কিং আছে আৰু। চ' এতিয়া এই জেগাটো পালোঁ। অঁ, পুৰা গুহাৰ ভিতৰে ভিতৰে ন, পুৰা পানী। এপৰত মানে এইফালে পানী পৰি আছে, সেইটো কাৰণে চাগে গাৰ্ডেন অফ কেভ বুলি কয়। মজা লাগিছে কিন্তু, পানীটো ভাল লাগিছে। এইটো প্ৰথম এণ্ট্ৰিতে মানে সোমাই পেলাই এইটো। এইফালে মানুহবিলাক এনেকৈ গৈ আছে চব, একদম পুৰা বেলেগ ভিতৰে ভিতৰে, গুহাৰ ভিতৰে ভিতৰে। ফটো উঠিলা নাই? মজা। এতিয়া অলপ যাওঁ বেলেগ ছাইডত। একদম পুৰা অন্ধকাৰৰ ভিতৰত, মানে পুৰা গুহাৰ ভিতৰত আহিব পাৰিছানে? ৱাটাৰফল আছে, মানে স্পট বেলেগ বেলেগ হয়। আৰু এইটো পূৰা ওপৰলৈকে ষ্টেপ আছে, মানে ষ্টেপত পূৰা ওপৰলৈকে এনেকৈ উঠি যাব লাগিব লাষ্টত। নেক্সট এবাৰ 5 নম্বৰ স্পটটোত যাব লাগিব। এতিয়া আৰু এটা ৱাটাৰফলৰ ওচৰত আহিছোঁ, লাৱাই ফলছ। এতিয়াহে মানে ভাল লাগিছে, একদম ওপৰৰ পৰা পূৰা পানী পৰি আছে, পানীখিনি। আৰু পানীৰ মাজত আমি এইটো ছাইডত পূৰা পানী পৰি আছে।
এতিয়াই ভাল লাগিছে, একদম ঠাণ্ডা ঠাণ্ডা লাগি গৈছে, পূৰা গাটো মানুহ পগলা হৈ গৈছে তাৰ তলত। পানীৰ মাজৰ পৰা সিটো চাইডে আছে, ইফালৰ পৰা নামিব লাগিব আমি। এতিয়াহে মানে ভাল লাগিছে একদম। মেঘালয় মানে ৱাটাৰফলেৰে ভৰ্তি আৰু লাইফত কিমান চাবা ৱাটাৰফল। এইটো চাইডে অকণমান নামি যাওঁ নেকি তলত। 5টা জেগা হ'ল। ভাগৰ লাগিছে নেকি? 6টা হ'ল নেকি? ভাগৰ লাগিছে। তাৰপিছত পূৰা পানীৰ মাজত ফটো চটো উঠি আৰু নেক্সট আৰু 4টা জেগা আছে। তাৰপিছত আজি ড্ৰোনখন উৰুৱাই নাই, মানে আজি অলপ আকৌ ড্ৰোনখন উৰাব লাগিব। অকণমান ভাল ভাল জেগা মই আহোঁতে আজি বাছি থৈ আহিছোঁ, কিন্তু আজি ভাবিছোঁ মানে যোৱাৰ টাইমত উৰাম চব বস্তু। আৰু এটা ৱাটাৰফল আছে মানে 7 নম্বৰত, কিন্তু বহুত তলত নামিব লাগিব। উঠোঁতে কষ্ট হ'ব ন? নোযোৱাই ভাল হ'ব। আমি দুটা নাযাওঁ, আমি ডেকা যে বুঢ়াকেইটা গৈছে সেইটো কাৰণে আমাৰ হয়। আৰু সেইকাৰণে তললৈ নগ'লোগৈ যদিও অলপ উঠোঁতে অকণমান কষ্ট হয়, আৰু ইমানো কষ্ট নহয়। এইটো এক্সিটটোৰ পৰা আহিছোঁ আৰু 3টা স্পট আছে, 10টা আছে মানে টোটেল। 3টা স্পট চাগে এক্সিটতে আছে, আৰু যদি সময় হয় আৰু বেলেগ জেগাত যাব পাৰিম। এতিয়া আমাৰ 12টা বাজিছে। এই পানীটো বোলে অলপ হেল্থৰ কাৰণে ভাল বুলি কয়, তাত লিখাও আছিলে, সেইকাৰণে অকণমান ভৰাই লৈছোঁ, অকণমান চবেই পানী অকণ খাই লৈছোঁ। ত' ইয়াতে হৈ গ'ল আমাৰ পূৰা গোটেইকেইটা জেগা চালোঁ। লাষ্টৰটো জমনি আছিলে একদম হাৰ্ড ছেপৰ। এতিয়া 2 ঘণ্টামান লাগে আৰু ধৰক। বহুত ভাগৰ লাগি গ'ল, কিবা এটা খাই লওঁ। কি খালা তুমি? ৰাস্তাত আৰু বহুত ধুনীয়া বতাহ, পূৰা বতাহ মাৰি আছে, মজা লাগিব ৰাস্তাটোত। একদম বঢ়িয়া ৰাস্তা, আৰু অলপমান দূৰ আছে বাৰু, কিন্তু ৰাস্তাটো ভাল লাগিছে মানে। গোটেইফালে সেউজীয়া আৰু সেউজীয়া। মই এনেকুৱা জেগাবিলাক মানে বেছি ভাল লাগে, একদম পূৰা ভিতৰত একদম। আহিলোঁ আকৌ অকণমান দূৰ আহি আকৌ কি মজা, মানে কি ধুনীয়া এইটো চিনেৰী চাওক না। পিছফালটো বেছি ভাল লাগিছে, মানে এই ৰাস্তাটো চবতকৈ বেছি ভাল লাগিছে আৰু আজি যিমান দূৰ আহিছোঁ। আজি আহি ধুনীয়াকৈ খোজকাঢ়ি আছোঁ, লাইট লুম পালোঁ আৰু। বিচাৰিব খোজো যে আজি ডাৱৰৰ ফাকে ফাকে আমি সপোনে মাথো কৈ যায় আজি। লিখি লিখি তুমি যোৱাগৈ সমীৰক সঁহাৰি দিয়াগৈ, শুকুলা পৃথিৱীত সপোনক আজি। ব'লা অলপ খোজকাঢ়িলোঁ আৰু এক্সাৰচাইজ কৰিলোঁ অলপমান। দিনডালটো তুমি শুই আছা। লাইট লুমত এনেকৈ মানে ঘোঁৰাৰ পিঠিত উঠিব পাৰি। 100 টকামান লৈছিলে চাগে আমাৰ, 10 মিনিটমান ঘূৰাই, এনেকৈ এটা ৰাউণ্ড ঘূৰাই পেলাই লৈ আহে আৰু। তো দেউতাই উঠিম বুলি ক'লে, পূৰা ঘোঁৰাৰ পিঠিত উঠি এক পাক ঘূৰি আহিলে।